গোলকগঞ্জৰ উচিতাত যুৱকৰ মৃতদেহ উদ্ধাৰ মৃতদেহটো উচিতা গাঁৱৰ সামাদ আলীৰ পুত্ৰ ইক্ৰামুল হক বুলি জানিব পৰা গৈছে নিশা ইক্ৰামুল হকে ধাননি পথাৰৰ মাজত মাছ মাৰিবলৈ গৈছিল আৰু অতি ৰহস্যজনকভাৱে পিছদিনা দুপৰীয়া স্থানীয় ৰাইজে পথাৰৰ মাজত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে আৰু কিছু সময়ৰ পিছতে গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে উক্ত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যিজন ভুক্তভোগী বা যিজনক হত্যা কৰা হৈছে তেওঁৰ নাম হৈছে ইক্ৰামুল হক তেওঁ উচিতা গাঁৱৰে ল'ৰা তেওঁ এজন অতি ভাল ল'ৰা সহজ ল'ৰা গোটেই গাঁৱৰ মানুহে এক বাক্যে তেওঁক ভালে ক'ব বা প্ৰশংসাই কৰিব কিন্তু কেনেকৈ এই হত্যাকাণ্ড ঘটিব পাৰিল এয়া এক আচৰিত কথা আমি পুলিচ প্ৰশাসনক আহ্বান জনাইছোঁ এই হত্যাকাণ্ড উচিত তদন্ত অতি ক্ষীপ্ৰতাৰে হ'ব লাগে ক্ষীপ্ৰতাৰে এই হত্যাকাণ্ড তদন্ত কৰি দোষী যিকেইজন আছে যিকেইজনে এই সহজ সৰল ল'ৰাজনক এই ভদ্ৰ ল'ৰাজনক হত্যা কৰিলে তেখেতসকলৰ ওপৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ল'ৰাটোৰ নামটো আপোনালোকে জানে ইক্ৰামুল হক তেওঁৰ ঘৰ এই আমাৰ উচিতা গাঁৱতে হয় তেওঁৰ ঘৰ হয় কিন্তু যিটো ঘটনা হৈছে এই ঘটনাত সমগ্ৰ অঞ্চল উচিতাবাসী ৰাইজ মৰ্মাহত হৈছে এই ঘটনা এক অন্যায় জঘন্য অন্যায় এজন অতি সাধাৰণ সহজ সৰল ল'ৰাক ৰাতি হত্যা কৰা ঘটনাক আমি সবেই নিন্দা দিছোঁ আৰু আমি বিচাৰিছোঁ যে অতি সোনকালে এই দোষীবিলাকক কৰায়ত্ব হ'ব লাগে তেওঁ এজন সাধাৰণ জেচিবি ড্ৰাইভাৰ হয় তেওঁ ভাড়াত জেচিবি চলায় অতি সুন্দৰ আৰু অতি ভাল ল'ৰা তেওঁ সাংবাদিক বন্ধুসকল আজি যি ঘটনাটো হ'ল আমাৰ ওচৰ চুবুৰীয়া নেইবাৰ উচিতা গাঁৱত এই ল'ৰাজন বিৰাট সহজ সৰল আৰু ভদ্ৰ স্বভাৱৰ ল'ৰা কৰ্ম কৰি খোৱা ল'ৰা মানুহ যে ইমান হিংস্ৰ প্ৰাণীৰ নিচিনা হ'ব পাৰে ইমান মানে বৰ্বৰভাৱে মানে তেনেকৈ মানে আক্ৰমণ হানি খুচি মানে হত্যা কৰিলে গতিকে যিবিলাক হত্যাকাৰী বা যিবিলাক কালপ্ৰিট হয় সিহঁতক অতি শীঘ্ৰেই আৰক্ষী প্ৰশাসনে তদন্তৰ জৰিয়তে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰতম শাস্তি দিব লাগে এইখিনিয়ে গোলকগঞ্জৰ পৰা জাহিদুল ইছলাম নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।